নমস্কাৰ, মই ৰীতা। মোৰ ইউটিউব চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা সুন্দৰ টেকনিক লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। 555 মেনিফেষ্টেশ্যন টেকনিকটো কিদৰে শুদ্ধ প্ৰক্ৰিয়াৰে কৰিলে আপোনালোকে উপকৃত হ'ব পাৰিব, এটা সপোন আপোনালোকে পূৰণ কৰিবলৈ সক্ষম হ'ব। ল অফ এট্ৰেকশ্যন মেনিফেষ্টেশ্যন সম্পূৰ্ণৰূপে চাৰ্টিফাইড কোৰ্চৰ পৰা মই আপোনালোকক শ্বেয়াৰ কৰি আছোঁ আৰু শুদ্ধ প্ৰক্ৰিয়াৰে আপোনালোকে কৰিব, নিশ্চয় ফলৱতী হ'ব। আপোনালোকে জানে মই এক্সিছ বাৰ্থ ফেচিলিটেটৰ আৰু মোৰ পৰিচয়টো যিসকল নতুন তেওঁলোকক দিব বিচাৰিছোঁ। অসমৰ বিভিন্ন ঠাইত গৈ এক্সিছ বাৰ্থৰ ক্লাছসমূহ মই দি আছোঁ। আপোনালোকে যদি এক্সিছ বাৰ্থৰ ফাৰ্ষ্ট ক্লাছ, ছেকেণ্ড ক্লাছ, থাৰ্ড ক্লাছ যি ক্লাছেই নহয় মোৰ লগত কৰিব বিচাৰিলে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ। লগতে মই এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ দি আছোঁ। এঞ্জেলসকলৰ লগত কিদৰে ফাৰ্ষ্ট আপোনালোকে কমিউনিকেশ্যন কৰি হেল্প ল'ব পাৰে প্ৰতিটো মুহূৰ্ততে জীৱনৰ, আৰু সহজে আপোনালোকে জীৱনটো আগুৱাই যাব পাৰে। সম্পূৰ্ণৰূপে A to Z এঞ্জেলৰ লগত কানেকশ্যন কৰি হিলিং কেনেকৈ ল'ব লাগে A to Z শিকোৱা হয়। যথেষ্ট উপকৃত হ'ব পাৰে এঞ্জেল ক্লাছটোৰ পৰাও। লগতে আপোনালোকৰ 7টা চক্ৰ সন্তুলিত কৰাত সহায় কৰি আছোঁ। 7 চক্ৰ মেডিটেশ্যন দি মানুহৰ জীৱনৰ হৈ থকা সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু সেইদৰে মানুহ উপকৃত হৈছে বুলি জনাইছে, হৈছেও। চ' ভাল লাগে। লগতে টেৰট কাৰ্ড ৰিডাৰ, টেৰট কাৰ্ডৰ মাধ্যমেৰে মানুহৰ সমস্যাসমূহ কিয় হৈ আছে তাক চাই লৈ, জানি লৈ তাক সমাধানৰ ৰাস্তা দেখাবলৈ সুবিধা হয়, আৰু তেনেকৈ সমাধানৰ ৰাস্তা দেখাই মানুহক উপকৃত কৰোৱাবলৈ সক্ষম হৈছোঁ। যথেষ্ট নিজকে ধন্য মানিছোঁ। আপোনালোকে যদি সমস্যাসমূহৰ পৰা ওলাব বিচাৰে মোক যোগাযোগ কৰিব পাৰিব। আৰু বোলক যিসকলে ভিডিঅ'ত নতুনকৈ ভিজিট কৰিছে তেওঁলোকক মই ক'ব বিচাৰিছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সদায় মানুহৰ এনাৰ্জিৰ লগত কানেক্ট কৰিবলৈ হ'লে আপোনালোকে এটা লাইক আৰু এটা কমেণ্ট কৰি দিয়াটো জৰুৰী। তেতিয়াহে আপোনালোকে সেই এনাৰ্জিটো বা সেই ৰেমেডিসমূহ কৰি পেলাই ফলপ্ৰসূৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হয় বা ফলৱতী হ'ব পাৰে। অতীজৰে পৰা আমাৰ গুৰুমানন্দী ব্যৱস্থা এটা আছে, লোৱা হয়। চ' আপোনালোকে যদি এই এডভাইচটো ফ'ল' কৰিব বিচাৰিছে তেনেহ'লে গুৰুমাননী হিচাপে এটা লাইক বা কমেণ্ট কৰি দিয়াটো ভাল। যাৰ ভিডিঅ' নাচাওক, এইকণ কমচে কম মানসিকতা আমি ৰাখিব লাগে, তেতিয়া আমি জীৱনত যথেষ্ট ফলৱতী হ'ব পাৰোঁ বা ব্লেছিং পাবলৈ সক্ষম হওঁ, আৰু মানুহৰ এনাৰ্জি ভাল পজিটিভ এনাৰ্জিৰ লগত কানেক্ট হ'ব পাৰোঁ। সেইকাৰণে শ্বেয়াৰ কৰি দিলোঁ। নহ'লে মানে কি আপোনালোকে চাই থাকিব, পিছত পাহৰি যায়, কথাটো অৱগত কৰাই দিলোঁ। বলক এতিয়া সুন্দৰ শুদ্ধ প্ৰক্ৰিয়াটো 5-5 টেকনিকৰ শ্বেয়াৰ কৰি দিওঁ। যেতিয়া আপোনালোকে 5-5 টেকনিকটো কৰিম বুলি ভাবিব, প্ৰথমতে এখন ৰঙা থাকিব লাগিব, ৰঙা প্ৰিণ্টৰ এটা ডায়েৰী ল'ব। এবাৰ নহয়, কেইবাবাৰো পাত শেষ নোহোৱালৈকে আপোনালোকে ইউজ কৰিব পাৰিব এই ডায়েৰীটো। চ' ল'ব, আৰু ৰঙা কলম ল'ব। কিন্তু মেনিফেষ্টেশ্যন কৰিবলৈ সদায় ৰঙা কলম ইউজ কৰিব লাগে। চ' আপোনালোকে যিকোনো এটা ড্ৰিম ল'ব, এটা আশা বা আকাংক্ষা ল'ব, 5 দিন লিখিব লাগিব। যদি আপোনালোকৰ ড্ৰিম জবটো এচিভ কৰিব পৰা নাই, মই মোৰ ড্ৰিম জবটো পাই গ'লোঁ, যদি নাম মেনশ্যন কৰিব বিচাৰে, মেনশ্যন কৰিব বোলে মই অমুক জব চাকৰিটো মই পালোঁ, থেংক ইউ ইউনিভাৰ্ছ। প্ৰেজেণ্ট টেন্সত লিখিব, নহ'লে কাৰ এখন ল'ম ভাবি আছে, ল'ব পৰা নাই, মই অমুক নামৰ কাৰখন ল'লোঁ, মই এতিয়া হেপ্পী, থেংক ইউ ইউনিভাৰ্ছ। তেনেকৈ 55 টাইমছ লিখিব লাগিব। তাৰপিছত অসমীয়াতে লিখিব পাৰে, একো কথা নাই। 55 বাৰ লিখিব লাগিব ৰঙা কলমে। আৰু লগতে আপোনালোকে যেতিয়া লিখিব, লিখাৰ আগমুহূৰ্তত কাম এটা কৰিব লাগিব, দীঘলকৈ উশাহ ল'ব, মুখেৰে এৰি দিব, ব্ৰিথ ইন ব্ৰিথ আউট। এই টেকনিকটো কৰি নিজকে কুল এণ্ড কাম, এটা পিচফুল চিটুৱেশ্যনৰ শান্ত মন এটা গঢ়ি ল'ব, যাতে একো নিগেটিভ চিন্তাই আপোনাক এট্ৰেক্ট কৰিব নোৱাৰে। তেনেকুৱা চিটুৱেশ্যনত পজিটিভ থাকি এটাই ইণ্টেনশ্যন ল'ব, এটাই আশা ল'ব, পজিটিভ থাকি পাই গ'লোঁ বুলি লিখিব 55 বাৰ। আগে নাম্বাৰিং কৰি ল'ব পাৰে, আৰু 5টা 55ত লিখিবলৈ ট্ৰাই কৰিব, মৰ্ণিং বা ইভিনিঙত। যদি নোৱাৰে তেতিয়াহ'লে যিকোনো এটা টাইম আপোনাৰ সুবিধা অনুসৰি ল'ব পাৰে। আৰু
5:55 সময়ত যদি ল'ব পাৰে, যদি মোবাইলৰ এলাৰ্ম লগাই থ'ব বিচাৰে তেনেকৈও কৰিব পাৰে। শ্বেয়াৰ কৰি দিলোঁ যিটো সুবিধা কৰিব পাৰে। আৰু লগতে 5 দিন লিখিব লাগিব, 55 বাৰকৈ 5 দিন লিখিব লাগিব। লিখাৰ পিছত সদায় আপোনাৰ লিখিব নহয়, এই ডায়েৰীটো সদায় আপুনি যেতিয়া শুব তেতিয়া আপোনাৰ গাৰুৰ তলত বা ওচৰতে ৰাখি থ'ব। আৰু লগত লিখাৰ সময়ত আৰু এটা কাম কৰিব লাগে, দুটা কাম কৰিব লাগে। এটা হ'ল 582HZ হাৰ্জ বুলি কয়, ইউটিউবত চাৰ্চ কৰি দিব বা গুগলত মিউজিক এটা পায়, সেই মিউজিকটো মোবাইলত প্লে কৰি ল'ব। 582 হাৰ্জৰ মিউজিকটো প্লে কৰি ল'ব। আৰু ৰুমটোত এটা সুগন্ধিময় ৰুম স্প্ৰে আপুনি মাৰি ল'ব। যদি ৰুম স্প্ৰে নাই তেতিয়াহ'লে ধূপ এডাল হ'লেও জ্বলাই ল'ব। যেতিয়া সেই টেকনিকটো কৰিব বা লিখাৰ টাইমত প্ৰথমতে কৰিব ব্ৰিথ ইন ব্ৰিথ আউট 5 বাৰ কৰে, 3 বাৰ কৰে, 10 বাৰ কৰে, আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি শান্ত হৈ যোৱালৈকে কৰিব। তাৰপিছত ৰুমটোত সেই মিউজিকটো বজাই ল'ব, 582 হাৰ্জৰ মিউজিক। ইউটিউবত এভেইলেবল আছে, গুগলত আপোনালোকে চাৰ্চ কৰিও পাই যাব। চ' সেইটো বজাই ল'ব আৰু এটা পাৰফিউম মানে ৰুম স্প্ৰে দি ল'ব ৰুমটোত, নিজৰ গাত যিটো পাৰফিউম ইউজ কৰি ভাল পায় লগাই ল'ব। আৰু শান্ত মনেৰে যাতে কোনেও ডিষ্টাৰ্ব নকৰে 55 বাৰ লিখিব। আৰু এই প্ৰক্ৰিয়াটো 5 দিন কৰি যে প্ৰতিদিনে আপুনি এই ডায়েৰীটো নিজৰ লগত লৈ শুব। তাৰপিছত এটা লিখি হ'ল ন, তাৰ 5 দিন কৰি হৈ গ'ল, ঠিক আছে, এইটো আপুনি ইউনিভাৰ্চৰ ওপৰত এৰি দিয়ক। আৰু লাষ্ট টাইমত লিখিব কি, বিশ্ব ব্ৰহ্মাণ্ডই প্ৰতি মুহূৰ্ততে মোৰ পক্ষে কাম কৰি আছে, ধন্যবাদ। অসমীয়াতে শিকাই দিছোঁ। বিশ্ব ব্ৰহ্মাণ্ডই এফাৰ্মেশ্যনটো 55 বাৰ লিখাৰ পিছত লিখিব, বিশ্ব ব্ৰহ্মাণ্ডৰে প্ৰতিটো মুহূৰ্ততে মোৰ পক্ষেই কাম কৰি আছে, ধন্যবাদ বিশ্ব ব্ৰহ্মাণ্ড। তেনেকৈ হাঁহি মানে কি মনটো খোলোচাকৈ আপুনি লিখিব। আৰু এটা ড্ৰিম লিখি হোৱাৰ পিছত নেক্সট 5 দিন যোৱাৰ পিছত নেক্সট আকৌ এটা নতুন আপুনি আপোনাৰ আশা ল'ব পাৰে। এবাৰ জবটোৰ কাৰণে লিখিলে, তাৰপিছত যদি আপুনি ঘৰ এটা ধুনীয়া আধুনিক ষ্টাইলৰ ঘৰ এটা মেনিফেষ্ট কৰিব বিচাৰিছে, ড্ৰিম হাউচটোৰ কাৰণে লিখি যায়। এটা সপোন লিখি লিখি গৈ থাকক, গোটেই ডায়েৰীখনত সদায় লৈ লৈ শুৱক। তাৰপিছত দেখিব আপুনি লিখা এটা সপোন পূৰণ হৈ গৈ আছে। একদম মেজিক হয় এখন ডায়েৰী। আৰু ডায়েৰীখনৰ পাত শেষ নোহোৱালৈকে আপুনি এইটো টেকনিক কৰি কৰি গৈ থাকক। 5 দিন 55 বাৰ এটা টেকনিক কৰিলে, তাৰপিছত পিছৰ পাঠটোত আকৌ নতুন এটা আশা ল'ব, এটাই লিখিব, 55 বাৰ লিখিব। চ' গোটেই ডায়েৰীখন ভৰাই দিব পাৰে। তাৰপিছত আপুনি এই ডায়েৰীখনত লিখা এটা সপোন কেনেকৈ পূৰণ হ'ব আপুনি ভাবিবও নোৱাৰিব। চ' আপোনালোকে কৰিব বুলি আশা থাকিলোঁ। আজিলৈ আহিলোঁ, এনেকৈ আপোনালোকৰ মৰম আশীৰ্বাদ ছাপোৰ্ট দি যাব। যিমানখিনি পাওঁ আপোনালোকক সহায় কৰি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে কণ্টেক্ট কৰিব বুলি আশা ৰাখিলোঁ। আপোনালোকে কি সমস্যাত ভুগি আছে কণ্টেক্ট কৰিব, শ্বেয়াৰ কৰিব, সেই অনুপাতে আগুৱাই নিবলৈ চেষ্টা কৰিম। আপোনালোকক মোৰ পিনৰ পৰা প্ৰতিশ্ৰুতি দিলোঁ, সকলোৱে ভাল হওক। আজিলৈ আহিলোঁ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।